সিদিনা বৰ ঠাণ্ডা আছিল। সন্ধ্যা সময়ত বৰষুণ আহিল। বুঢ়ী শহাজনীয়ে পুনৰ জলাশয়ৰ ধাৰত নিজৰ ঠাইডোখৰলৈ উভতি গ'ল। বৰষুণ হৈয়ে থাকিল। তাৰমানে প্ৰখৰ ৰ'দত ঋতু শেষ হৈ গ'ল। ইয়াৰ ফলত শান্তি আৰু নিৰাপত্তা। অতি সোনকালে বালি খহিবলৈ আৰম্ভ কৰিলে। তাৰ পিছত আৰু কোনো চিকাৰীয়ে এই জংঘলত প্ৰৱেশ কৰিবলৈ সাহস নকৰিব। বেচেৰা শহা পোৱালিহঁতৰনো কি হ'ব? সেই সৰু গাঁতটোৰ ভিতৰত সিহঁতৰ দুৰ্দশাৰ অন্ত নাইকিয়া হ'ব। বুঢ়ী শহাজনী হয়তো এই মুহূৰ্তত নিজৰ পোৱালীকেইটাৰ কথা মনত পৰিছে। বাঁহৰ ভিতৰত গাত গা লগাই থকাৰ ফলত উত্তাপৰ স্মৃতি। তাইৰ মাতৃত্বৰ আকাংক্ষা স্মৰণ হৈছে জানো? এই কথা কোৱা কঠিন কাম। তাই ৰাতিপুৱাই তাইৰ শোৱা ঠাই এৰি অনাথ শহা দুটিক চাবলৈ গ'ল। গাত গা লগাই সৰু শিশু দুটি শুই আছে। কিন্তু টোপনিৰ মাজতো সিহঁতে নিশ্চয় মাকলৈ অপেক্ষা কৰিছে।